থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত দিব বিচাৰিছো এটা ডাঙৰ খবৰ 26ত পুনৰবাৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে হিমন্ত বিশ্ব শৰ্মা 26ৰ নিৰ্বাচন সমাগত আৰু তাৰ পূৰ্বে এই বৃহৎ বিস্ফোৰক খবৰ লাভ কৰা হৈছে 26ত পুনৰবাৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ৰাজ্যৰ চৌপাশে অত্যাচাৰ চলাইছে যাৰ বাবে এতিয়া দেখিবলৈ পোৱা গৈছে 26ত পুনৰবাৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন যেন এইবাৰ পূৰণ নহব হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 26ৰ বিধানসভা নিৰ্বাচনত মুখ্যমন্ত্ৰীৰ পদ নাপাবও পাৰে এই কথা আমি কোৱা নাই কোনে কৈছে সবিশেষ এই মুহূৰ্তত আপোনালোকক জনোৱাৰ চেষ্টা কৰিছো 26ত পুনৰবাৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এনেকুৱা সপোন আৰু বাস্তৱত কেতিয়াও পূৰণ নহয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুছলমানৰ ঘৰ বাৰী ভাঙি হাৰাশাস্তি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু মুছলমানৰ দুখ দেখি বহুজনে হাঁহিছে বহুজনে আনন্দ লৈছে মুহূৰ্তত সেই খবৰ জনাইছো মুছলমান শিশুৱে কান্দিছে বৃদ্ধাই কান্দিছে মানৱতাবিহীন একাংশই তাৰ মজা লৈছে ফূৰ্তি লৈছে বৃহৎ মন্তব্য কৰা হৈছে আৰু 70-80 বছৰ ধৰি বসবাস কৰা ভূমিৰ পৰা খেদিছে পুলিচৰ ভয় দেখুৱাইছে এতিয়া মুছলমান লোকক মুহূৰ্তৰ ডাঙৰ খবৰ নেমছৰ সভাপতি বদৰুল ইছলামে কৰিছে এই বিস্ফোৰক মন্তব্য এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 26ত পুনৰবাৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে বুলি বৃহৎ মন্তব্য কৰা হৈছে মুছলমানৰ ওপৰত মুখ্যমন্ত্ৰীগৰাকীয়ে যি অত্যাচাৰ চলাইছে হাৰাশাস্তি কৰিছে তাৰ ফলস্বৰূপে এতিয়া মুখ্যমন্ত্ৰীয়ে 26ত মুখ্যমন্ত্ৰীৰ পদ লাভ নকৰিব বুলি হিমন্ত বিশ্ব শৰ্মাক এনেদৰে কটাক্ষ কৰা দেখিবলৈ পোৱা গৈছে মুছলমান শিশুৱে কান্দিছে বৃদ্ধাই কান্দিছে মানৱতাবিহীনভাৱে এতিয়া মুছলমানৰ ওপৰত অত্যাচাৰ চলোৱা হৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে 70-80 বছৰ ধৰি বসবাস কৰা ভূমিৰ পৰা পুলিচ লগাই খেদা হৈছে মুছলমান লোকক আৰু তাৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠন আৰু মুছলমানৰ ওপৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি অত্যাচাৰ কৰিছে তাৰ বাবে আগন্তুক 26ৰ নিৰ্বাচনত এতিয়া মুখ্যমন্ত্ৰীৰ পদ লাভ নকৰে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া মুছলমানৰ ঘৰ ভাঙি হাৰাশাস্তি কৰিছে মুছলমানৰ দুখ দেখি বহুজনে হাঁহিছে আনন্দ লৈছে মুছলমানৰ শিশুৱে কান্দিছে বৃদ্ধাই কান্দিছে মানৱতাবিহীন একাংশই তাৰ মজা লৈ ফূৰ্তি কৰিছে আৰু 70-80 বছৰ ধৰি বসবাস কৰা ভূমিৰ পৰা পুলিচ লগাই খেদা হৈছে মুছলমানক ঘৰ বাৰী ভাঙি দিয়া হৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মুছলমানৰ ওপৰত এতিয়া অত্যাচাৰ চলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে গোৱালপাৰা ধুবুৰী লখিমপুৰ বিভিন্ন স্থানত এতিয়া উচ্ছেদ অভিযান চলাই শ লোকৰ ঘৰ বাৰী সকলো ভাঙি দিয়া হৈছে যাৰ ফলস্বৰূপে এতিয়া তাৰ ফল ভুগিব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 26ৰ নিৰ্বাচন সমাগত আৰু এইবাৰ 26ৰ নিৰ্বাচনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাভ নকৰিব মুখ্যমন্ত্ৰীৰ পদ আৰু এনেদৰে এতিয়া বৃহৎ মন্তব্য কৰিছে নেমছৰ সভাপতিগৰাকীয়ে আমি পুনৰবাৰ জনাইছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 26ত হ'ব নোৱাৰে মুখ্যমন্ত্ৰী হ'ব নোৱাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এনেকুৱা সপোন আৰু মুখ্যমন্ত্ৰীৰ কেতিয়াও বাস্তৱত ৰূপায়িত নহয় বুলি মন্তব্য কৰা হৈছে 26ৰ নিৰ্বাচন সমাগত আৰু 26ৰ নিৰ্বাচনৰ পূৰ্বে এতিয়া দেখা পোৱা গৈছে প্ৰতিটো ৰাজনৈতিক দল সংগঠনে নিজৰ ৰাজনৈতিক তৎপৰতা দেখুৱাইছে ইখনৰ পাছত সিখনকৈ ৰাজনৈতিক সভা সমিতি আয়োজন কৰিছে আৰু কেনেকৈ 26ত গাদী দখল কৰিব পাৰে দিছপুৰৰ তাক লৈ চিন্তা চৰ্চা চলি আছে আৰু তাৰ মাজতে এতিয়া এক ডাঙৰ খবৰ 26ত পুনৰবাৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এনেকুৱা সপোন আৰু কেতিয়াও বাস্তৱত পূৰণ নহয় মুখ্যমন্ত্ৰীৰ মুছলমানৰ ঘৰ বাৰী ভাঙি হাৰাশাস্তি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুছলমানৰ দুখ দেখি বহু লোকে হাঁহিছে আনন্দ লৈছে মুছলমান শিশুৱে কান্দিছে বৃদ্ধাই কান্দিছে মানৱতাবিহীন একাংশই তাৰ মজা লৈছে ফূৰ্তি কৰিছে 70-80 বছৰ ধৰি বসবাস কৰা ভূমিৰ পৰা এতিয়া পুলিচ লগাই
পুলিচৰ ভয় ভাবুকিনি খেদা হৈছে শ শ লোকক আৰু তাৰে ফল ভুগিব লাগিব ২৬ৰ আগন্তুক বিধানসভা নিৰ্বাচনত এনেদৰে বৃহৎ মন্তব্য কৰিছে নেমছৰ সভাপতি বদৰুল ইছলামে বৃহৎ মন্তব্য কৰিছে তেওঁ উল্লেখ কৰিছে যে ২৬ত মুখ্যমন্ত্ৰী হোৱাৰ সপোন পূৰণ নহয় হিমন্ত বিশ্ব শৰ্মাৰ ২৬ত পুনৰবাৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে এক বৃহৎ মন্তব্য কৰা হৈছে এতিয়া দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উচ্ছেদ অভিযান অব্যাহত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ উল্লেখ কৰিছে ৰাজ্যত কোনো কাৰণত বন্ধ নহয় উচ্ছেদ অভিযান আৰু তাৰ মাজতে ডাঙৰ খবৰ মুছলমানৰ ঘৰ বাৰী ভাঙি অশান্তিৰ সৃষ্টি কৰিছে মুখ্যমন্ত্ৰীয়ে মুছলমানৰ দুখ দেখি বহুজনে হাঁহিছে মুছলমান শিশুৱে কান্দিছে বৃদ্ধাই কান্দিছে মানৱতাহীন এক পৰিৱেশৰ সৃষ্টি হৈছে আৰু ৭০-৮০ বছৰ ধৰি সেই স্থানত বসবাস কৰাৰ পাছতো মুছলমান লোকক সেই স্থানৰ পৰা ভয় ভাবুকি প্ৰদান কৰি এতিয়া এইখন চৰকাৰে খেদিছে যাৰ ফল আগন্তুক ২৬ৰ নিৰ্বাচনত ভুগিব বুলি কোৱা হৈছে আগন্তুক ২৬ৰ নিৰ্বাচনত পুনৰবাৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে হিমন্ত বিশ্ব শৰ্মা আৰু নেমছৰ সভাপতি বদৰুল ইছলামে বিস্ফোৰক মন্তব্য কৰিছে আমি পুনৰবাৰ জনাইছো ২৬ৰ নিৰ্বাচন সমাগত আৰু ২৬ৰ নিৰ্বাচনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ অসমৰ মুখ্যমন্ত্ৰী ৰূপে অধিষ্ঠিত হ'ব বুলি চিন্তা চৰ্চা চলি আছে তাৰ মাজতে এতিয়া দেখিবলৈ পোৱা গৈছে সংখ্যালঘু সংগঠনৰ নেতা বদৰুল ইছলামে বিস্ফোৰক মন্তব্য কৰিছে বদৰুল ইছলামে কৈছে যে ২৬ত পুনৰবাৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ সেই সপোন বাস্তৱত কেতিয়াও পূৰণ নহয় মুছলমানৰ ঘৰ বাৰী ভাঙি হাৰাশাস্তি কৰিছে মুখ্যমন্ত্ৰীয়ে মুছলমানৰ দুখ দেখি বহুজনে হাঁহিছে আনন্দ লৈছে মুছলমান শিশুৱে কান্দিছে বৃদ্ধাই কান্দিছে মানৱতাবিহীন একাংশই তাৰ মজা লৈ ফূৰ্তি কৰিছে বুলি মন্তব্য কৰিছে বদৰুল ইছলামে আৰু তাৰ লগতে তেওঁ উল্লেখ কৰিছে ২৬ৰ নিৰ্বাচনত পুনৰ এইবাৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত নহ'ব মুখ্যমন্ত্ৰীৰ আসন নাপাব হিমন্ত বিশ্ব শৰ্মাই এতিয়া চূড়ান্ত কটাক্ষ কৰা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নেমছৰ সভাপতি বদৰুল ইছলামে বৃহৎ মন্তব্য কৰিছে নেমছৰ সভাপতি বদৰুল ইছলামে কৈছে যে ২৬ৰ নিৰ্বাচনত এইবাৰ মুখ্যমন্ত্ৰীৰ পদ লাভ নকৰে হিমন্ত বিশ্ব শৰ্মাই এইবাৰ ২৬ত কেতিয়াও মুখ্যমন্ত্ৰী হোৱাৰ সপোন পূৰণ নহয় ৰাজ্যৰ প্ৰান্তে প্ৰান্তে যিদৰে মুছলমানৰ ওপৰত অত্যাচাৰ কৰিছে শ শ লোকৰ ঘৰ বাৰী জেচিবি লগাই ভাঙি পেলাইছে তাৰ পাছতে এতিয়া তাৰ দুৰ্ভোগ ভুগিব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুছলমানৰ শিশুৱে কান্দিছে বৃদ্ধাই কান্দিছে ৭০-৮০ বছৰ ধৰি বসবাস কৰাৰ পিছতো পুলিচ লগাই খেদা হৈছে আৰু ইয়াৰ ফলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২৬ত পুনৰবাৰ এতিয়া মুখ্যমন্ত্ৰীৰ আসন লাভ কৰিব নোৱাৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এয়াই শেষ কাৰ্যকাল এনেদৰে মন্তব্য কৰা হৈছে নেমছৰ সভাপতি বদৰুল ইছলামৰ তৰফৰ পৰা এই মুহূৰ্তত বদৰুল ইছলামৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছো উচ্ছেদ কৰি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যদি ভাবিছে যে ২০২৬ চনত পুনৰবাৰ সেই আসনখন অলংকৃত কৰিব পাৰিব তেতিয়াহ'লে সেই ধাৰণা ভুল মানুহৰ ঘৰ ভাঙি মানুহক বিপদৰ মুখলৈ ঠেলি দি মানুহক হাৰাশাস্তি কৰি যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাবিছে ২০২৬ চনত পুনৰবাৰ তেওঁ মুখ্যমন্ত্ৰী হ'ব তেতিয়াহ'লে তেওঁ ভুল ভাবিছে আজি যিসকলক উচ্ছেদ কৰা হৈছে তেওঁলোকৰ খাবলৈ নাই তেওঁলোকৰ শুবলৈ ঠাই নাই তেওঁলোকৰ বহিবলৈ ঠাই নাই তেওঁলোক আশ্ৰয়হীন তেওঁলোক জিৰণি ল'বলৈ ঠাই নাই বৰষুণ দিলেও তেওঁলোক ৰদ দিলেও তেওঁলোকে এতিয়া তিৰপালৰ তলত গছৰ তলত থাকিব লগা হৈছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া ক্ষমতাৰ বলত এনেকৈ মানুহক অত্যাচাৰ কৰিব নাপায় এনেকা মানুহক হাৰাশাস্তি কৰিব নাপায় আজি যিসকল সংখ্যালঘু লোকসকল আপুনি উচ্ছেদ কৰিছে তেওঁলোকৰ সতি সন্তান সেইসকলৰ ছাত্ৰ ছাত্ৰী যিসকল আছে তেওঁলোকৰ ভৱিষ্যত কি হ'ব তেওঁলোকক আপুনি অন্ধকাৰ পথলৈ ঠেলি দিছে
তেওঁলোকে অজান অন্ধকাৰ দিশলৈ গতি কৰিছে সেই সকল কণ কণ ল'ৰা ছোৱালীয়ে নাজানে যে তেওঁলোকৰ ভৱিষ্যত কি হ'ব তেওঁলোক কোনটো পথেৰে গতি কৰিছে গতিকে এনেবোৰ কাম আৰু নকৰিবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ আজি উৰিয়াম ঘাটত যিসকলক উচ্ছেদ কৰিব বিচাৰিছে সেইসকল আচলতে কোন সেইসকলক এটা সময়ত পূৰ্বৰ চৰকাৰে তেওঁলোকক তাতে নিছিল আৰু তাতে নিয়াৰ কাৰণ আছিল যে নগাৰ কবলৰ পৰা অসমখনক সেইটো অঞ্চলত ৰক্ষা কৰা নগাৰ যি আগ্ৰাসন আছিল নগাৰ যি অসমৰ ভূমি তেওঁলোকে বেদখল কৰিছিল যি সম্পত্তি তেওঁলোকে লুটপাট কৰি নিছিল যি অত্যাচাৰ চলাইছিল যি গুণ্ডা টেক্স কালেক্ট কৰিছিল তাৰ বিৰুদ্ধে এই উৰিয়াম ঘাটত নগাঁও মৰিগাঁও হোজাই বিভিন্ন ঠাইৰ লোকসকলক তদন্তাধীন চৰকাৰে তাতে বহুৱাইছিল আৰু তেওঁলোকে নগাৰ লগত এক প্ৰকাৰ যুদ্ধ কৰি নগাৰ লগত তেওঁলোকে এক প্ৰকাৰ ফাইট কৰি তেওঁলোকে অসমখনক সেইটো অঞ্চলত বচাইছে নগাৰ কবলৰ পৰা তেওঁলোকে বচাইছে ইয়াৰ পৰা বুজা গ'ল যে পূৰ্বৰ চৰকাৰে এই সকল লোকক লৈ এইসকল লোকক লৈকে মানে অসমখন বচালে আৰু আপোনালোকে আউট কৰি দিলে এয়ে হৈছে ৰাজনীতি কোনোবাই কাৰোবাৰ মিয়াৰ পক্ষ ল'ব কোনোবাই আকৌ মুছলমানসকলৰ বিৰোধ কৰিব আজি শিশু আজি বৃদ্ধা আজি থাকিবলৈ ঠাই নাই আজি খাবলৈ নাই আপোনালোকে ন্যায়ালয়ৰ কথাও গুৰুত্ব দিয়া নাই আমি ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিক জনাইছোঁ আমি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীক জনাইছোঁ আমি গৃহ বিভাগক জনাইছোঁ আমি দেখিছোঁ একোৱে কাম নাই এতিয়া শেষ ভৰসা আমাৰ অন্তিম ভৰসাই হৈছে সন্মানীয় ন্যায়ালয় মহামান্য উচ্চতম ন্যায়ালয় গুৱাহাটী উচ্চ ন্যায়ালয় এইসকলক এই দুৰ্ভগীয়া উচ্ছেদিত পৰিয়ালক ন্যায় দিব বুলি ন্যায় পাব বুলি আমি ন্যায়ালয়ৰ পৰাহে আশা কৰিছোঁ আমি চৰকাৰৰ পৰা ন্যায় আৰু আশা কৰিব নোৱাৰি চৰকাৰে অসমৰ মুছলমানসকলক যে ন্যায় দিব জীয়াই থকাৰ বাট মুকলি কৰি দিব আমি কোনো পদ্ধতি আশা কৰিব নোৱাৰি কাৰণ আমি এতিয়া দুৰ্ভগীয়া জাতি হৈ পৰিছোঁ ইয়াতে জন্মগ্ৰহণ কৰি ইয়াতে শিক্ষা গ্ৰহণ কৰি অসমীয়া ভাষা কলা কৃষ্টি সংস্কৃতি আদৰি লৈ আজি ইয়াতে আমি অথন্তৰ হৈ পৰিছোঁ আমাৰ একাংশ লোকক অত্যাচাৰ কৰা হৈছে ঘৰ বাৰী ভাঙি দিয়া হৈছে তেওঁলোকক জীয়াই থকাৰ যি সপোন আছিল সেই সপোনবোৰ ভাঙি চুৰমাৰ কৰি দিয়া হৈছে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই পুনৰ আহ্বান জনাওঁ মানৱীয় স্বাৰ্থত হওক এই শিশুসকলৰ ভৱিষ্যতৰ স্বাৰ্থতে হওক মানৱীয় মৰ্যাদা দিয়ে হওক মানৱতাৰ খাতিৰে হওক আপুনি উচ্ছেদ প্ৰক্ৰিয়াটো বন্ধ কৰক আৰু অসমখনক ভাৰতবৰ্ষৰ ভিতৰত শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তোলাৰ কাৰণে ঐক্যবদ্ধভাৱে কাম কৰাৰ যি প্ৰয়াস তাৰ ব্যৱস্থা আপুনি আপোনাৰ নেতৃত্বতে গঢ়ি তোলক